गणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে সময়ৰ গতিবিধি বুজি পোৱাৰ এক পবিত্ৰ উপায়। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বুধবাৰ ২০২৬ চনৰ ১২ আগষ্ট। আজি কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি। চতুৰ্দশী তিথি আধ্যাত্মিক শুদ্ধিকৰণ আৰু মনৰ শান্তিৰ বাবে অতি উত্তম। আজি পুষ্য নক্ষত্ৰ, যিটো সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আবেলি ৩:২৬ ব্যতিপাত যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:০২ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:০২ হ'ব। দুপৰীয়া ১২:৩২ পৰা ২:০৯ ৰাহুকাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ পৰা ১২:৫৮ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আৰু ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে এক নতুন আৰম্ভণিৰ দিন। চন্দ্ৰ আজি কৰ্কট ৰাশি আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে। এই গ্ৰহ অৱস্থানে আপোনাক আধিপত্য বিস্তাৰ কৰাৰ নতুন পথ দেখুৱাব, যিয়ে আপোনাক সফলতাৰ লগতে কিছু প্ৰত্যাহ্বানৰো সন্মুখীন কৰাব। জীৱনৰ এই নতুন প্ৰগতি উপভোগ কৰক, কিন্তু একেলগে বহু কাম কৰিবলৈ গৈ আপোনাৰ হাতত থকা সুযোগবোৰ নষ্ট নকৰিব। আজি পুৱা ১০:৩০ পৰা ১২:৩০ ভিতৰত আপোনাৰ বাবে অতি শুভ সময়, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে শুভ, সেয়েহে এই ৰঙৰ পোছাক পৰিধান কৰিবলৈ চেষ্টা কৰক। প্ৰতিকাৰ হিচাপে আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক, ই আপোনাক মানসিক শান্তি দিব। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন, কিন্তু অতি উৎসাহত ভুল নকৰিব। যুৱক-যুৱতীসকলে আজি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগে, কাৰণ কৰ্কট ৰাশিৰ চন্দ্ৰই আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে। গৃহিণীসকলৰ বাবে আজি ঘৰৰ কাম-কাজ বা নতুন বস্তু ক্ৰয়ৰ বাবে ভাল দিন। চাকৰিয়ালসকলে আজি উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰক আৰু ব্যৱসায়ীসকলে নতুন বিনিয়োগত খৰখেদাই নকৰিব। জ্যেষ্ঠ নাগৰিকসকলে আজি নিজৰ স্বাস্থ্যৰ, বিশেষকৈ হজম শক্তিৰ যত্ন লওক। আজি এটা পুণ্য কাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ আটাইতকৈ প্ৰয়োজনীয় কি, কঠোৰ পৰিশ্ৰম নে ভাগ্য? কমেণ্টত জনাব। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে আৱেগিক আৰু ইতিবাচক শক্তিৰে ভৰা এটা দিন। চন্দ্ৰৰ কৰ্কট ৰাশিলৈ প্ৰৱেশে আপোনাৰ জীৱনত নতুন আনন্দ কঢ়িয়াই আনিব। আজি আপুনি যি সিদ্ধান্ত ল'ব, সেয়া আপোনাৰ মনৰ শান্তি আৰু পৰিয়ালৰ মংগলৰ কথা চিন্তা কৰি ল'ব, যিটো দীৰ্ঘম্যাদীভাৱে অতি ফলপ্ৰসূ হ'ব। আজি আপুনি নতুন বন্ধু বনোৱা আৰু সামাজিক সম্পৰ্ক বৃদ্ধি কৰাৰ বহু সুযোগ পাব। আপোনাৰ আপোনজনৰ সৈতে বিশ্বাস আৰু মৰম আজি অধিক গাঢ় হ'ব। সাৱধানতাৰ বাবে ৰাহুৰ প্ৰভাৱে আপোনাৰ কৰ্মক্ষেত্ৰত অলপ মানসিক চাপ সৃষ্টি কৰিব পাৰে, সেয়ে অফিচ বা ব্যৱসায়ত কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বজাই ৰখা প্ৰয়োজনীয়। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত স্পষ্টতা ৰখা উচিত। গৃহিণীসকলে আজি পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে আজি আৰ্থিক লাভৰ যোগ আছে, কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ ল'ব।
বয়সস্থসকলে আজি স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই সময়ছোৱাত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰি ল'ব। আজি নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে শ্ৰেষ্ঠ পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপুনি কি বিশ্বাস কৰে যে প্ৰকৃত প্ৰেম ভাগ্যত থাকেনে পৰিশ্ৰমত? কমেণ্টত আপোনাৰ মতামত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সমৰ্থন কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি বাৰ আগষ্ট ২০২৪ বুধবাৰ আপোনালোকৰ বাবে এক অতি সন্তোষজনক আৰু আনন্দদায়ক দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৰ্থাৎ কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে। পুষ্য নক্ষত্ৰক সকলো নক্ষত্ৰৰ ভিতৰত আটাইতকৈ শুভ বুলি গণ্য কৰা হয়। সেয়েহে আজি আপুনি মনৰ পৰা এক প্ৰকাৰৰ শান্তি আৰু সন্তুষ্টি অনুভৱ কৰিব। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি বহুদিন ধৰি সম্পত্তি ক্ৰয় কৰা বা বিনিয়োগ কৰাৰ কথা ভাবি আছিল, তেন্তে আজিৰ গ্ৰহৰ অৱস্থানে আপোনাক সফলতা দিব পাৰে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি উত্তম। সকলো বাকী থকা কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। অৱশ্যে এটা কথা মনত ৰাখিব, আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব, বিশেষকৈ নথি-পত্ৰত চহী কৰাৰ সময়ত সাৱধান হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো অধ্যয়নত একাগ্ৰতা বৃদ্ধি কৰাৰ দিন। পুষ্য নক্ষত্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ গ্ৰহণ ক্ষমতা তীক্ষ্ণ হ'ব। অৱশ্যে বন্ধুৰ সৈতে সময় নষ্ট কৰাতকৈ পঢ়া-শুনাক অগ্ৰাধিকাৰ দিয়ক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো আলোচনাৰ দিন। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। কিন্তু আজি কাকো নাভাবি নিচিন্তি কথা নিদিব, নহ'লে পিছত আক্ষেপ হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ নৱীকৰণ বা নতুন বস্তু ক্ৰয় কৰাৰ বাবে শুভ। পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিলে মন প্ৰফুল্লিত হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। চাকৰিত উচ্চপদস্থ বিষয়াৰ সহযোগিতা পাব। ব্যৱসায়ীসকলে আজি নতুন অংশীদাৰিত্ব কৰাৰ সময়ত সাৱধান হ'ব, কাকো অন্ধভাৱে বিশ্বাস নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। হজম শক্তিৰ সৈতে জড়িত কিছুমান সৰু সমস্যা হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ ৰং হালধীয়া। পুৱা ৯ বজাৰ পৰা ১১:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। আজি এটা সৎকৰ্ম হিচাপে চৰাইক দানা দিয়ক বা কোনো দৰিদ্ৰক সহায় কৰক। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ নেতিবাচকতা দূৰ হ'ব। ধ্যান কৰাৰ বাবে আজিৰ দিনটো উত্তম। কমেও ১০ মিনিট শান্ত হৈ বহক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, জীৱনত আপুনি আটাইতকৈ বেছি শান্তি কোন সময়ত পায়? পুৱা উঠি নে ৰাতি শুবলৈ যোৱাৰ আগত? কমেণ্টত অৱশ্যে জনাব। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ আগষ্ট ২০২৪ বুধবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিত পূৰ্বাষাঢ়া নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু গুৰুৰ অৱস্থানে আপোনাক আৱেগিকভাৱে অলপ অস্থিৰ কৰি তুলিব পাৰে। আজি আপোনাৰ ব্যক্তিগত ইচ্ছা আৰু পাৰিবাৰিক দায়িত্বৰ মাজত এক সংঘাত দেখা দিব পাৰে। আপুনি কৰা কষ্টৰ ফল আজি অৰ্থনৈতিক লাভৰ ৰূপত পাব পাৰে। কিন্তু ঘৰুৱা দায়িত্বত অৱহেলা নকৰিব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিব লাগিব। চাকৰিজীৱীসকলে আজি অফিচত শান্ত হৈ থাকিব। কাৰো সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতাৰ দিন। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। আজি দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। আজি পুৰণি বন্ধুসকলক লগ পোৱাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজি গাঢ় নীলা ৰঙৰ কাপোৰ পিন্ধিব। সাৱধান হওক। আজি কাৰো কথা শুনি কোনো সিদ্ধান্ত নল'ব। আজিৰ প্ৰশ্ন, আপুনি কি বিশ্বাস কৰে যে ভাগ্যতকৈ কষ্ট বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাওক। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সমৰ্থন কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি ১২ আগষ্ট আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু মানসিক শান্তিৰ দিন। চন্দ্ৰ আজি আপোনাৰ দ্বাদশ স্থানত কৰ্কট ৰাশি আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে। পুষ্য নক্ষত্ৰৰ ৰজা বুলি কোৱা হয়, যিয়ে আপোনাক আপোনাৰ মনৰ গভীৰতালৈ লৈ যাব।
আজি পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ ভাল লাগিব। হয়তো কোনো পুৰণি বন্ধু বা আত্মীয়ক লগ পোৱাৰ ইচ্ছা জাগিব পাৰে। আজি দৌৰা-দৌৰি কৰাতকৈ শান্তিত থকাটোৱেই শ্ৰেয়। এখন ভাল কিতাপ পঢ়িলে আপুনি অসীম মানসিক শান্তি পাব। কিন্তু সাৱধান, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ চন্দ্ৰৰ অৱস্থানে আপোনাক অলপ আৱেগিক কৰি তুলিব পাৰে। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ: শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। পুষ্য নক্ষত্ৰৰ প্ৰভাৱত নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। যুৱক-যুৱতী আৰু কৰ্মৰত লোকসকলৰ বাবে আজি দুপৰীয়া ৩ বজাৰ পৰা ৪ বজালৈ সময়খিনি অতি শুভ। এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে অচিনাকি লোকক সহজে বিশ্বাস নকৰিব। ব্যৱসায়ীসকলে আজি অৰ্থনৈতিক লেনদেনত সাৱধানতা অৱলম্বন কৰক। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি, বিশেষকৈ হজম শক্তিৰ প্ৰতি যত্ন লওক। আজিৰ সৎকৰ্ম: কোনো দৰিদ্ৰ শিক্ষাৰ্থীক কিতাপ বা শিক্ষাৰ সামগ্ৰী দান কৰক। আজি মেজেণ্টা অৰ্থাৎ গাঢ় গুলপীয়া ৰং আপোনাৰ বাবে শুভ। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনত আটাইতকৈ বেছি প্ৰেৰণা দিয়া কিতাপখন কি? কমেণ্টত জনাওক। বন্ধুসকল, এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি অহোপুৰুষাৰ্থ কৰিছো। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 আগষ্ট আপোনালোকৰ বাবে এক ব্যস্ততাৰে ভৰা দিন হ'ব পাৰে। চন্দ্ৰ আজি কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে। পুষ্য নক্ষত্ৰত চন্দ্ৰৰ অৱস্থানে আপোনাৰ ওপৰত কামৰ হেঁচা বৃদ্ধি কৰিব পাৰে। আজি আপুনি কিছুমান পৰিস্থিতিত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে, কিন্তু এই পৰিৱৰ্তনবোৰে আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব। আজি যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু থাকক, আপুনি নিশ্চিতভাৱে সফল হ'ব। আজি ক'লা ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। ই আপোনাৰ পৰা নেতিবাচকতা আঁতৰাই ৰাখিব। দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ত সম্পূৰ্ণ কৰক। আজি এটা নতুন চখ বা হবি আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ মনক শান্ত ৰাখিব। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে অহা বাধা-বিঘিনিবোৰ অতিক্ৰম কৰিবলৈ ধৈৰ্য ধৰক। আজিৰ প্ৰশ্ন: আপুনি আপোনাৰ জীৱনত কিবা এটা সলনি কৰিব বিচাৰিলে সেয়া কি হ'ব? আমাক কমেণ্টত জনাওক। বন্ধুসকল, এই সৰল জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমাৰ দলে কঠোৰ পৰিশ্ৰম কৰে। অনুগ্ৰহ কৰি এই ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনালোকৰ ইচ্ছা অনুসৰি দান দি আমাৰ চেনেলটোক আৰ্থিকভাৱে সহায় কৰক। যদি আপোনালোকৰ বাবে দান দিয়া সম্ভৱ নহয়, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, এই ভিডিঅ'টো আপোনালোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। লগতে তলৰ কমেণ্ট বক্সত আপোনালোকৰ ইষ্ট দেৱতাৰ নাম অৱশ্যে লিখিব আৰু কালিৰ দিনটো আপোনালোকৰ কেনেকৈ গ'ল সেয়াও আমাক জনাব। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 আগষ্ট আপোনালোকৰ বাবে ঘৰুৱা পৰিৱেশত এক সন্তোষজনক দিন হ'ব। কৰ্কট ৰাশিৰ মাজেৰে চন্দ্ৰৰ গতিবিধিৰ বাবে আপুনি পৰিয়ালৰ প্ৰতি থকা আপোনাৰ দায়িত্ব আৰু মৰম অনুভৱ কৰিব পাৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব আৰু তেওঁলোকৰ সমৰ্থনে আপোনাক কৃতজ্ঞ কৰি তুলিব। আজি আপোনাৰ মনৰ ভাৱবোৰ মৰমৰ শব্দ আৰু কামৰ জৰিয়তে প্ৰকাশ কৰক। ভৱিষ্যতে পৰিয়ালৰ সৈতে এনেদৰে সময় কটোৱাৰ সুযোগ হয়তো নাপাব পাৰে, গতিকে আজিৰ দিনটোৰ সম্পূৰ্ণ আনন্দ লওক। সাৱধান হওক, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, বিশেষকৈ টকা-পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিবলৈ চেষ্টা কৰক। চাকৰিয়ালসকলে আজি কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি গাঢ় নীলা ৰঙৰ পোছাক আপোনাৰ বাবে শুভ হ'ব। দুপৰীয়া 12 বজাৰ 30 মিনিটৰ পৰা 3 বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱ কমাবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক আৰু লগত এটা সৰু লোৰ বস্তু ৰাখিব পাৰে। আজিৰ প্ৰশ্ন: আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা আপুনি কাৰ পৰা পাইছিল? কমেণ্টত জনাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 আগষ্ট আপোনালোকৰ বাবে এক নতুন সম্পৰ্ক আৰু সুযোগৰ দিন। চন্দ্ৰ আজি কৰ্কট ৰাশি আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আজি এনে এজন নতুন ব্যক্তিৰ সৈতে পৰিচিত হ'ব পাৰে
যি ভৱিষ্যতে আপোনাৰ বাবে এক ডাঙৰ সমৰ্থন হৈ পৰিব। এই নতুন বন্ধুত্বই আপোনাক কঠিন সময়ত সঠিক পথ দেখুৱাব। অৰ্থনৈতিক সিদ্ধান্ত লোৱাৰ বাবে দুপৰীয়া ২ বজাৰ পৰা ৪ বজাৰ সময়টো উত্তম, কিন্তু কোনো কাম কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব। আজি আপোনাৰ বাবে গোলাপী ৰংটো শুভ শনিৰ প্ৰভাৱৰ বাবে যদি মনত অশান্তি অনুভৱ কৰে, তেন্তে শান্ত সংগীত শুনাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰা বা জীৱ-জন্তুক খাদ্য দিয়াটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিয়ক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে তৰ্ক নকৰিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনত এনে কোনো বন্ধু আছেনে, যিয়ে আপোনাক আটাইতকৈ বেছি সহায় কৰিছে? কমেণ্টত জনাব। যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী হৈছে, তেন্তে আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আমাক সহায় কৰক। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধনু ৰাশিৰ জাতক-জাতিকাসকল, আজি আপুনি কিছু শান্তি আৰু জিৰণি পাব। চন্দ্ৰ কৰ্কট ৰাশা আৰু পুষ্য নক্ষত্ৰত অৱস্থান কৰিছে, যিটো আপোনাৰ বাবে শুভ। যোৱা কেইদিনৰ পৰিশ্ৰমৰ বাবে আজি আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, সেয়েহে আজিৰ দিনটো নিজৰ বাবে ৰাখক। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব পাৰে, সেয়েহে ধৈৰ্য ধৰক। দুপৰীয়া ১:৩০ বজাৰ পৰা ২:৩০ বজালৈ আপোনাৰ বাবে শুভ সময়। আজিৰ বাবে আপোনাৰ শুভ ৰং গোলাপী। আজি কাৰোবাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক, ই আপোনাৰ ভাগ্য উন্নত কৰিব। সাৱধান হওক, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আৰু বিশেষকৈ টকা-পইচাৰ লেনদেনত সাৱধানতা অৱলম্বন কৰিব। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগৰ পৰা বিৰত থকাটোৱে ভাল। এটা প্ৰশ্ন, আপোনাৰ মতে জীৱনত সুখৰ বাবে কি আটাইতকৈ প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাওক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি ১২ আগষ্ট আপোনালোকৰ বাবে সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত আছে, যি আপোনাৰ সপ্তম ঘৰত অৱস্থান কৰিছে। ইয়াৰ প্ৰভাৱ আপোনাৰ পাৰিবাৰিক জীৱনত পৰিব পাৰে। আজি আনৰ সৈতে কথা পাতোতে অতি সাৱধান হ'ব, যাতে আপোনাৰ কোনো কথাই কাৰোবাৰ মনত আঘাত নিদিয়ে। খং নিয়ন্ত্ৰণ কৰাটোৱেই আজি আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। যদি কোনো বিষয়ত তৰ্ক হয়, তেন্তে সেয়া ব্যক্তিগতভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে মৌন হৈ থকাটোৱেই শ্ৰেয়। ৰাহুৰ প্ৰভাৱৰ বাবে আজি মনত অস্থিৰতা থাকিব পাৰে, সেয়েহে অনাৱশ্যকীয় চৰ্চাৰ পৰা আঁতৰি থাকক। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অধ্যয়নতকৈ আত্মবিশ্লেষণৰ দিন। পুষ্য নক্ষত্ৰৰ চন্দ্ৰৰ প্ৰভাৱৰ বাবে মনোযোগ কেন্দ্ৰীভূত কৰাত অসুবিধা হ'ব পাৰে। সেয়েহে আজি নতুন বিষয়তকৈ পুৰণি বিষয়বোৰ পুনৰীক্ষণ কৰাত গুৰুত্ব দিয়ক। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অলপ সাৱধান হোৱাৰ প্ৰয়োজন। সংগীৰ সৈতে কথা পাতোতে অহংকাৰ নকৰিব। আজি যিকোনো ধৰণৰ তৰ্ক এৰাই চলাটো আপোনাৰ সম্পৰ্কৰ বাবে ভাল হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ সৈতে খাপ খুৱাই লোৱাৰ দিন। ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখিবলৈ আপুনি আগভাগ ল'ব লাগিব। কাৰো কথা মনত বেয়াকৈ নল'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত সংযম ৰখাৰ দিন। উচ্চপদস্থ বিষয়া বা সহকৰ্মীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। আজি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। হজমজনিত সমস্যা হ'ব পাৰে, সেয়েহে পাতল আহাৰ গ্ৰহণ কৰক আৰু মানসিক শান্তিৰ বাবে ধ্যান কৰক। আজি কাকো আঘাত নিদিয়াটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ পুণ্য কাম। আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপুনি ইতিবাচক শক্তি লাভ কৰিব। সন্ধিয়া ৬:৩৫ পৰা ৭:৩৫ লৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ প্ৰভাৱশালী। এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। বন্ধুসকল, আজিৰ এটা প্ৰশ্ন, আপুনি কি ভাবে? জীৱনৰ কঠিন পৰিস্থিতিত মৌন হৈ থকাটো হাৰ মনা নে বিবেচনা? আপোনাৰ মতামত কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ, সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় কুম্ভ ব্যক্তিসকল, আজি ১২ আগষ্ট ২০২৬ বুধবাৰ আপোনালোকৰ বাবে ধৈৰ্য আৰু বুজাবুজিৰ দিন।
আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত কৰ্কট ৰাশিত আৰু পুষ্য নক্ষত্ৰত ভ্ৰমণ কৰি আছে। পুষ্য নক্ষত্ৰ শনিৰ নক্ষত্ৰ হোৱাৰ বাবে আজি কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়া বা কৰ্তৃত্বশীল ব্যক্তিৰ সৈতে কথা পাতোতে অতি সাৱধান হ'ব লাগিব। আপোনাৰ কামত কিছু বাধা আহিব পাৰে। কিন্তু মনত ৰাখিব যে এই অৱস্থা সাময়িক। আজি শান্ত হৈ আগবাঢ়ি যোৱাই আপোনাৰ সফলতাৰ চাবিকাঠি। কাৰো সৈতে তৰ্ক কৰাতকৈ নম্ৰতা অৱলম্বন কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। অহংকাৰ পৰিহাৰ কৰক। কাৰণ আজি আপোনাৰ ধৈৰ্য্যৰ পৰীক্ষা হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। পুষ্য নক্ষত্ৰৰ প্ৰভাৱৰ বাবে পুৰণি পাঠবোৰ পুনৰাবৃত্তি কৰাটো আজি অধিক ফলপ্ৰসূ হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ মানসিক চাপ অনুভৱ হ'ব পাৰে। সংগীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক। আজি তৰ্ক কৰাতকৈ মৌন হৈ থকাটোৱেই ভাল। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজৰ দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। আজি ঘৰত কাৰো সৈতে মতানৈক্য নকৰিব। ব্যৱসায়ী আৰু চাকৰিবীসকলৰ বাবে আজি প্ৰত্যাহ্বানপূৰ্ণ দিন। উচ্চপদস্থ বিষয়াৰ নিৰ্দেশনা মানি চলক। আজি নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। পেটৰ সমস্যা বা এচিডিটি হ'ব পাৰে, গতিকে পাতল আহাৰ গ্ৰহণ কৰক। আজি এটা সৎ কাম হিচাপে পৰিয়ালৰ সৈতে সময় কটাওক আৰু সম্ভৱ হ'লে কোনো দৰিদ্ৰ লোকক পানী বা খাদ্য দান কৰক। আজি নতুন কাম আৰম্ভ কৰাতকৈ পুৰণি কামবোৰ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ক। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত আগবাঢ়িবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়ত ৰখা ধৈৰ্য? আপোনাৰ উত্তৰ আমাক কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। মীন ৰাশিৰ জাতক জাতিকা, আজি বাৰ আগষ্ট, বুধবাৰ আপোনাৰ স্থৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। কৰ্কট ৰাশিত চন্দ্ৰ আৰু পুৰুষ নক্ষত্ৰৰ অৱস্থানে আপোনাক স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ সকীয়াই দিছে। বিশেষকৈ ডায়েবেটিছ থকা লোকসকলে শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। আজি আপুনি আপোনাৰ খাদ্যাভ্যাসত পৰিৱৰ্তন আনিবলৈ প্ৰেৰণা পাব। যদি আপুনি ব্যায়াম কৰা বন্ধ কৰিছিল, তেন্তে আজি পুনৰ আৰম্ভ কৰাৰ ইচ্ছা জাগিব। আজি কোনো ধৰণৰ অৱহেলা নকৰিব। আজি আপোনাৰ বাবে হালধীয়া-বেঙুনীয়া ৰং শুভ। আবেলি সাৰে ৩ বজাৰ পৰা পৌনে ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। আজি এটা ভাল কাম হিচাপে ঘৰত স্বাস্থ্যকৰ আহাৰ ৰান্ধি কোনো দৰিদ্ৰক খুৱাওক। ই শনিৰ প্ৰভাৱ হ্ৰাস কৰিব। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, মানসিক শান্তিৰ বাবে ধ্যান নে ব্যায়াম অধিক প্ৰয়োজনীয়? কমেণ্টত জনাওক। এই তথ্য আপোনালোকৰ বাবে আনিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ। গতিকে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডৰ জৰিয়তে দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।